মই এই অফিসত আছিলোঁ অলপ আগতে আৰু আমাৰ সেক্ৰেটাৰী আৰু ডাইৰেক্টৰক মাতি পেলাই কথা পাতিছোঁ যে তেনেকুৱা একো নাই এজন কোনোবা লিগেল নোটিছ দিছে আৰু লিগেল নোটিছত তেখেতে লিখিছে যে ইয়াত মানে চাই চিতিহে পেমেণ্টটো কৰিব লাগে বুলি পেলাই এতিয়া কলেজবিলাকে কিতাপৰ ৰিকুৱাৰমেণ্টটো দিয়ে এইটো 1 বছৰ 2 বছৰৰ মূৰে মূৰে দিয়ে আৰু নৰ্মেলি আগত কি হৈছিলে যেতিয়া বুক ফেয়াৰ হয় কোকৰাঝাৰত সেই বুক ফেয়াৰত বিভিন্ন কিতাপ দোকানবিলাক আহে আৰু তাৰ পৰা কলেজবিলাকে সিলেকশ্যন কৰি নিয়ে পিছত কাউন্সিলে এই পেমেণ্টটো কৰে তো এইবাৰ কলেজবিলাকে যেহেতু বুক ফেয়াৰ নহ'ল কলেজবিলাকে ইয়াতে ৰিকুৱাৰমেণ্টটো দিছে এই হিচাপে কৰিছে আৰু এতিয়ালৈকে তেনেকুৱা একো দেখিবলৈ পোৱা নাই মই আজি সেক্ৰেটাৰীক সুধিলোঁ এটা পেমেণ্টও কৰা নাই একো কৰা নাই কলেজে কিতাপ ৰিকুৱাৰমেণ্ট দিয়া হিচাপতে তেখেতসকলে কামবিলাক কৰে গতিকে সেইটো এটা ডাঙৰ এলিগেশ্যন এটা লগাইছে ইয়াৰ ওপৰত আমি চাম কি একশ্যন ল'ব পৰা যায় সেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব আৰু এতিয়া UPPL দলে আমি 3200 যি বুথ আছে ইয়াত আমাৰ কাম চলি আছে 40টা সমষ্টিত আমাৰ ব্লক কমিটিৰ কাম চলি আছে গতিকে আজিৰ সময়ত অইন দলে যেনেকৈ প্ৰিপাৰেশ্যন কৰিছে UPPL দলেও আমি খুব সুন্দৰকৈ প্ৰিপাৰেশ্যন কৰি আছে আৰু আগতকৈ UPPL দলৰ সাংগঠনিক ভিত্তিটো যথেষ্ট শক্তিশালী আপোনালোকে দেখিছে আৰু লগতে আমাৰ ওয়াৰ্কাৰবিলাকে আগতকৈ খুব ভালকৈ পলিটিক্সটো বুজি পোৱা হৈছে আমাৰ UPPL মডেল অফ পলিটিক্সটো আছিলে শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আৰু উন্নয়ন আৰু এই 4টা মটটো লৈ পেলাই আমি কাম কৰি আছোঁ আৰু আজিৰ তাৰিখত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়ন এই কামত আমি বহুখিনি আগবাঢ়ি আহিলোঁ আৰু UPPL মডেল অফ পলিটিক্সটো ৰাইজে বুজি পাইছে এই UPPL মডেল অফ পলিটিক্সত এই অঞ্চলৰ জনগণৰ উন্নয়নৰ কাৰণে এই অঞ্চলৰ জনগণৰ আগবাঢ়ি যোৱাৰ কাৰণে যথেষ্ট সুবিধা আছে আৰু সেই সুবিধাটো লৈ আজি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ কৰ্মকৰ্তা কাৰ্যকৰ্তা সকলো আহি আমাৰ দলত যোগদান কৰিছে বহুত নতুন মুখ হ'ব বহুত পুৰণি মুখো হ'ব গতিকে এইবিলাক কথা পাতিবলৈ যথেষ্ট সময় আছে ইতিমধ্যে দেখা গৈছে যে বিজেপিয়ে